सब में हाथी अरे भाई 16 को हाथी लेके जा रहा है दिख रहा है क्या हाथी के लेके जा रहा है वो लोग डुप्लीकेट काम अच्छा उन्होंने स्मगलिंग कर रहा है लोग इलीगल नमस्कार मैं अपूर्वल्लभ गोस्वामीয়ে गुजरातर जामनगरলৈ আদানীৰ যি চিৰাখানা বন্ট্ৰালৈ उत्तर पूर्वाঞ্চলৰ হাতী সৰবৰাহৰ বিষয়ে কিছু আলোচনা কৰিম। বিগত দিনকিটাত বিশেষকৈ গুজৰাটৰ জামনগৰলৈ এম্বুলেন্সেৰে উত্তৰ পূৰ্বাঞ্চলৰ হাতী লৈ যোৱা হৈছে। এই বিষয়ে সামাজিক মাধ্যম সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ হাতী নহয় বুলি ভুৱা নিউজ বুলি তেখেতে ক'ব বিচাৰে। কিন্তু এই পৰ্যায়ে কিহৰ কাৰণে হ'ল তাৰ এক দীঘলীয়া ইতিহাস আছে। আমি যদি 2003 চনৰ পৰা চাওঁ 2003 চনৰ পৰা 22 চনলৈকে অসমৰ পৰা বিভিন্ন প্ৰান্তৰলৈ 813টা হাতী সৰবৰাহ হৈছে। 1972 চনত বন্যপ্ৰাণী সুৰক্ষা আইন যেটা বলবৎ হ'ল হাতী শিডিউল 1 প্ৰাণী যেহেতু এছিয়াৰ হাতী বিপন্ন সেই বিপন্ন কাৰণে শিডিউল 1ত অন্তৰ্ভুক্ত হৈছিল বন্যহস্তি আৰু ইয়াৰ পিছত চেকা চুবুৰীয়াকৈ যদিও হাতী ধৰা চলি আছিল পিছত গৈ সম্পূৰ্ণ হাতী ধৰা বা মেলা চিকাৰ অসমত বন্ধ হৈছিল। আমি এই বিষয়ে পিছত আলোচনা কৰিম। প্ৰথম কথা হৈছে আমি যেটো 2003 চনৰ পৰা বৰ্তমানলৈকে যি হাতী সৰবৰাহ হৈছে সংবাদ মাধ্যমত এটা বাতৰি পৰিবেশন হৈছিল আৰু তাতে 19 বছৰত এটা খতিয়ান দিয়া হৈছিল 813টা হাতী অসমৰ পৰা লৈ যোৱা হৈছে বিভিন্ন প্ৰান্তত। এটা সময়ত উচ্চতম ন্যায়ালয়ে হাতী কিনা বেচা নিষিদ্ধ কৰিছিল কিন্তু কিছু মন্দিৰৰ অজুহাত বা এনেকুৱা দেখুৱাই অসমৰ পৰা হাতী সৰবৰাহ হৈ আছিল। আৰু যেটো 2021 আমি 21 চনৰ যদি কথা ধৰো 2021 চনৰ মাৰ্চ মাহত 8টা হাতী অসমৰ বাহিৰলৈ গৈছিল। জুন মাহত 14টা হাতী অসমৰ পৰা গৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো দেখা যায় যে অসমৰ পৰা এটা বাবুলাল নামৰ হাতী 19 চনৰ 8 ডিসেম্বৰত গুজৰাটৰ মন্দিৰলৈ লৈ যোৱা হৈছিল আৰু সেই সময়ত এই ডুমডুমাৰ বনসংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ 103/3 টিপি নম্বৰৰ জৰিয়তে এই হাতী প্ৰেৰণ কৰা হৈছিল আৰু এই হাতী 3 বছৰৰ কাৰণে নিয়া হৈছিল কিন্তু আজি পৰ্যন্ত এই বাবুলাল হাতী ঘূৰি নাহিল। আৰু এনেকুৱা ধৰণৰ বহু উদাহৰণ আছে। বিহাৰত প্ৰতি বছৰে কাৰ্তিক পূৰ্ণিমা হয়। সেই কাৰ্তিক পূৰ্ণিমাটো সেই যি মেলা হয় পূৰ্ণিমাৰ মেলাত যেটো সোণপুৰ মেলা বুলি কয় তাতো অসমৰ 18টা হাতী লৈ যোৱা হৈছিল আৰু সেই হাতীও আজিলৈকে ঘূৰি নাহিল। এনেকুৱা ধৰণৰ বহু হাতী নিয়াৰ উদাহৰণ আছে। 2003 চনৰ পৰা 7 চনলৈ যদি চোৱা যায় ডুমডুমা বনসংমণ্ডলৰ পৰা 108টা হাতী, নগাঁও দক্ষিণৰ পৰা 23টা হাতী, ডিগবৈৰ পৰা 17টা হাতী, ডিব্ৰুগড়ৰ পৰা 3টা হাতী, গোলাঘাটৰ পৰা 10টা হাতী, তিনচুকীয়াৰ পৰা 3টা হাতী, শিৱসাগৰৰ পৰা 20টা হাতী আৰু ইয়াৰ উপৰি ধেমাজিৰ পৰা 10টা হাতী, লখিমপুৰৰ 21টা হাতী, শোণিতপুৰৰ পৰা 2টা হাতী আৰু কামৰূপ পশ্চিমৰ পৰা 7টা হাতী। গতিকে বহু হাতী এই বিগত বৰ্ষসমূহত অসমৰ বাহিৰলৈ গৈ আছিল আৰু 2003 চনৰ পৰা যদি 2018 চনলৈ চোৱা যায় সেই সময়ত 355টা হাতী বহিৰাজ্যলৈ গৈছিল। ইয়াৰে 14টা হাতী বহিৰাজ্যত বিক্ৰী হৈছিল আৰু তিনচুকীয়াৰ যি হাতী সেই নামসমূহ হৈছে সেই সময়ৰ ধন, বিষ্ণুপ্ৰিয়া, ভোগদৈ, মণি, বাসন্তী, ৰংমন, ভাগ্যৱতী, জয়ধ্বজ, পদুমী, জানলক্ষী, ভগদত্ত, মালতী আদি এই ঘৰচীয়াসমূহ প্ৰেৰণ কৰা হৈছিল। এই হাতী ঘূৰি নাহিল। ইয়াৰ উপৰি যদি দেখা যায় 2022 চনৰ 15 মাৰ্চত অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা গুজৰাটৰ জামনগৰলৈ ট্ৰাকত 7টাকৈ হাতী ভাৰত, মণি সিং, বাবুলাল, ৰামু, লক্ষী,
মণি সিং গণেশ লৈ যোৱা হৈছিল। এই সম্পৰ্কে হাতী যি আচলতে সৰবৰাহ হৈছিল এই লোকসভাত আচলতে এই আলোচনা হৈছিল। কেৰেলাত প্ৰায় 518টা হাতী তেনেকুৱা ধৰণৰ হাতী প্ৰমাণপত্ৰ অবিহনেই আছে এতিয়াও, আৰু নিয়া কেইবাটাও হাতী আছে অসম আৰু অৰুণাচলৰ পৰা। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ হাতী যে সৰবৰাহ হৈ আছে এই কথাটো আজি বিগত 2003 চনৰ পৰা এইটো চলি আহিছে। আৰু এই কথা আচলতে যিটো আম্বানীৰ সহায়ত ৰাধাকৃষ্ণ যি ট্ৰাষ্ট 2013 চনত তেওঁলোকে যিটো গঠন কৰিছিল জামনগৰত, সেই ৰাধাকৃষ্ণত ট্ৰাষ্টৰ এখন বুলেটিন আছে। সেই বুলেটিনতো তেওঁলোকে অসম, অৰুণাচল, মহাৰাষ্ট্ৰৰ হাতী থকাৰ কথা উল্লেখ কৰিছে তেওঁলোকে। আৰু তেওঁলোকে এইটো উল্লেখ কৰিছে যে অসমৰ চিকিৎসক পদ্মশ্ৰী ডক্টৰ কুশল শৰ্মাই প্ৰতিমাহে আহি চোৱা চিতা কৰে। গতিকে অসমৰ হাতী গুজৰাটৰ জামনগৰত যে আছে, ৰাধাকৃষ্ণ ট্ৰাষ্টে স্বীকাৰ কৰাৰ পিছত অসমবাসীয়ে এই যে যিটো হাতী সৰবৰাহ হৈ আছে এইটো কিয় আচলতে অসমৰ বুলি নাভাবিব। আৰু একে সময়তে কালি যিখন তালিকা ওলাইছিল তাত যিবোৰ নাম ওলাইছিল এই লৈ আচলতে বহু বিতৰ্ক হৈছে। তেওঁলোকে ক'ব বিচাৰে যে অসমৰ পৰা যিহেতু অৰুণাচল আঁতৰি গৈছিল গতিকে সেইকাৰণে নাম থাকি গ'ল, এনেকুৱা ধৰণৰ কথাও কৈছে। কিন্তু আমি যদি চাওঁ অৰুণাচল আৰু মেঘালয় অসমৰ পৰা 1972 চনৰ 20 জানুৱাৰীত আঁতৰি গৈছিল, আৰু ঠিক সেইদৰে মেঘালয়া 1972 চনৰ 21 জানুৱাৰীত। গতিকে এই যদি চোৱা যায় আজি 53 বছৰ হ'ল এই ৰাজ্য দুখন গঠন হোৱা। আৰু এই ক্ষেত্ৰত আমি আগতে উল্লেখ কৰিছোঁ যে একাংশ দালালৰ জৰিয়তে এই হাতী সৰবৰাহ হৈ আছে, আৰু চৰকাৰে আচলতে এই দালালসমূহক ধৰিব পাৰে যদি ধৰে, মানে যিটো মধ্যভোগী। কিন্তু এই মধ্যভোগীসমূহেই অসমৰ হাতী অৰুণাচললৈ লৈ যায়। ইতিমধ্যে সংবাদ মাধ্যমত তিনিচুকীয়াৰ ফিৰোজ খানৰ কথা ওলাইছিল, আৰু ঠিক একেদৰে যদি বোকাখাটৰ হাতী দৰবাৰৰ আশ্ৰফ খানৰ কথা কোৱা যায়, তেওঁৰ হাততো বৰ্তমান 20টাতকৈ অধিক হাতী আছে। বিভিন্ন প্ৰান্তলৈ অসমৰ পৰা বাহিৰলৈ তেওঁ প্ৰেৰণ কৰে, আৰু তেওঁ বৰ্তমান তিনিচুকীয়াতেই থাকে। তিনিচুকীয়াৰ পৰাই তেওঁ এই যিটো আচলতে বহিৰাজ্যলৈ হাতী সৰবৰাহ, ঘৰচীয়া হাতী, তাত তেওঁ কাম কৰি আছে। আৰু তেনেকুৱা ধৰণৰ আৰু এজন আছে বৰ হাফজানৰ আছে ইমৰান ছিদ্দিকী। সেই ইমৰান ছিদ্দিকীৰ কথা ওলাইছিল, তেওঁৰ দেউতাকৰ কথাও সেই সময়ত ওলাইছিল। এনেকুৱা হৈছিল যে মৃত ব্যক্তিৰ নামত এফিডেভিট পৰ্যন্ত বনাই তেনেকুৱা ধৰণৰ কথাও সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছিল। গতিকে এই কথাবোৰ চৰকাৰেও জানে, যিহেতু এই যি মধ্যভোগী সেই মধ্যভোগীৰ বিৰুদ্ধে আজিৰ তাৰিখত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। কিন্তু আমি এটাই ক'ব বিচাৰোঁ, যি ঘৰচীয়া হাতী, এই ঘৰচীয়া হাতীসমূহ অসমৰ সম্পদ। কাৰণ অসমৰ হাতীৰ যদি চোৱা যায় এক দীঘলীয়া ইতিহাস আছে অসমৰ হাতীৰ। কাৰণ মহাভাৰতৰ যুগত যদি ভগদত্তৰ কথা কওঁ, ভগদত্তই অসমৰ পৰাই 10,000 হাতীলৈ কুৰুক্ষেত্ৰত যুদ্ধ কৰিছিল বুলি কয়, আৰু তেওঁৰ ৰথখনত 60টা হাতীয়ে সেই ৰথখন নিৰ্মাণ কৰা হৈছিল বুলি মহাভাৰতত উল্লেখ আছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আহোম যুগৰ আমি কথা কওঁ, আহোম যুগতো শিৱসিংহৰ ৰাণী যদি আমি অম্বিকাৰ কথা কওঁ, সেই সময়ত সুকুমাৰ বৰকাঠৰ যদি কথা কওঁ, আৰু চিত্ৰশিল্পী হিচাপে দিলবৰ আৰু দছাৰীৰ যদি কথা কওঁ, এইবোৰ আচলতে আমাৰ ইতিহাসত উল্লেখ আছে। হস্তি বিদ্যাৰ্ণৱৰ কথা, আৰু হস্তি বিদ্যাৰ্ণৱৰ এই যিখন গ্ৰন্থ সেইখন সুন্দৰভাৱে আচলতে প্ৰকাশ হৈছিল। আৰু এই হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন পাব্লিকেশ্যন বোৰ্ড অসমে আচলতে প্ৰকাশ কৰি উলিয়াইছিল। এই হস্তি বিদ্যাৰ্ণৱত হাতীৰ বিভিন্ন কথা উল্লেখ আছে। আজি মেলা চিকাৰৰ যদি কথা কোৱা যায়, কাৰণ সেই সময়ত অসমত কেইবাটাও পথাৰে বন্য হস্তি ধৰা হৈছিল। কাৰণ মেলা চিকাৰ আছিল, কেতিয়াবা খেদা চিকাৰ আছিল। সেই খেদা চিকাৰ এনেকুৱা কাঠৰ ডাঙৰ কুণ্ডাৰে বেৰি পেলাই হাতীক ঠিক দৰ্জা দি পেলাই গেট বনাই পেলাই তেনেকৈ ধৰা হৈছিল। আৰু ডিমা হাছাওত গাঁত খান্দি পেলাই হাতী ধৰা প্ৰথা আছিল। এনেকুৱা ধৰণৰ হাতী ধৰা বহু প্ৰথা আছিল সেই সময়ত। কিন্তু যেতিয়াই এই বন্যপ্ৰাণী আইনসমূহ আহিল, হাতী চিডুল 1লৈ অন্তৰ্ভুক্ত হ'ল, ক্ৰমান্বয়ে
এই হাতী ধৰা প্ৰথা আজি নাইকিয়া হ'ল। ই এটা সঁচাকৈ অসমৰ ক'বলৈ গ'লে সংস্কৃতি আছিল, অসমৰ ইতিহাসৰ আমি যদি এক পৰম্পৰা বুলি ক'ব লাগিব। কিন্তু সেই সময়তো যদিও এই বিল উত্থাপন হৈছিল, কাৰণ সেই সময়ত অসমৰ পৰা ইফালে মেঘালয় গুচি গৈছে, ইফালে অৰুণাচল গুচি গৈছে, অসমৰ ৰাজধানী গুৱাহাটীলৈ নাছিলে। এনেকুৱা ধৰণৰ কাৰণে যি আমাৰ নেতৃত্বত যিসকল ৰাজনীতি নেতা আছিল তেওঁলোকৰ অদূৰদৰ্শিতাৰ বাবেই আমাৰ যি আচলতে এটা সংস্কৃতি হাতী ধৰা প্ৰথা এইবোৰ আচলতে আমাক সংবিধানে অধিকাৰ দিছে, কাৰণ আমাৰ সংস্কৃতি ৰক্ষা কৰাৰ এটা অধিকাৰ আছে। কিন্তু আজি যেনেকৈ নহওক আজি আইনত পৰিণত হোৱাৰ বাবে এই যিটো হাতী ধৰাৰ কথা আমি ক'লোঁ, কাৰণ তাত কিছুমান উজনি অসম বা নামনি অসমৰ গোৱালপাৰাত সেই হাতী ধৰাৰ যিবোৰ গীত সেই গীতবোৰ বেলেগ ধৰণৰ। গতিকে এই যি আচলতে হাতীক যেতিয়া ধৰি বিশেষকৈ হাতী কিছুমান গীত গাই মাওঁতে যিটো আচলতে অসমীয়াত হাতী চতুৱা গান বুলি কয়, গতিকে এইবোৰ আজি নাইকিয়া হৈছে। আৰু যদি আমি কোনকি হাতীৰ কথা কওঁ, হাতী ধৰিবলৈ যে ব্যৱহাৰ হয়, আজি যি ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ পৰা অসমৰ পৰা হাতী ঘৰচীয়া হাতী লৈ যোৱা হ'ল, গতিকে অসমত আজি কোনকি হাতী নাইকিয়া হ'ল। আৰু আমি দেখা পাইছোঁ আজিৰ তাৰিখত হাতী মানুহৰ যি সংঘাত, সেই সংঘাত ৰোধ কৰিবলৈ হ'লেও এই আচলতে কোনকি হাতীৰ খুব প্ৰয়োজন আছিল। কিন্তু এনেধৰণে এই যিটো আমাৰ ঘৰচীয়া হাতীবোৰ যিবোৰ আমাৰ পুৰণা হাতী যিহেতু আমাৰ ইয়াৰ পৰা লৈ গুচি গ'ল, গতিকে আজি কোনকি হাতীৰ অসমত অভাৱ হৈছে। কিন্তু এই কথাবোৰ আজি কোনে শুনিব, কাৰণ এইটো কথা আজি চৰকাৰেও জানে। আৰু এনেকুৱাও নহয় অসমত ঘৰচীয়া হাতী প্ৰায় 900 মান আছিল, ইয়াৰে 200 হাতী আজিৰ তাৰিখত ক'ত কি আছে কোনেও নাজানে। আৰু বিগত বৰ্ষত যিহেতু আমি যিটো জানিছিলোঁ হাতীৰ যি DNA কাৰণে ডেৰাডুনলৈ প্ৰেৰণ কৰা হৈছিল, বিগত বৰ্ষত প্ৰায় 200 মান হাতীক DNA কৰা হৈছিল বুলি আমি শুনিছিলোঁ। আৰু সেই DNAৰ ৰিপৰ্ট আজিলৈকে অহা নাই বুলি আমি জানিছোঁ। আৰু সেই কাৰণে এই DNA কৰিবৰ কাৰণে 4খন ৰাজ্যত কেন্দ্ৰ চৰকাৰে ধন দিছিল, কাৰণ এইটো কেন্দ্ৰীয় চৰকাৰৰ যিহেতু পৰিৱেশ বন মন্ত্ৰালয় জলবায়ু পৰিৱৰ্তন বিভাগে এইটো হেৰি দিছিল। আৰু আমি মাইক্ৰ'চিপৰ যদি কথা কওঁ, এই মাইক্ৰ'চিপ অসমত সম্পূৰ্ণ হোৱা নাছিল। আমি এতিয়াও মনত পৰে 2004 চনৰ ষষ্ঠী মেলা আৰম্ভ হওঁতে তেতিয়া মাইক্ৰ'চিপ হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদিও মাইক্ৰ'চিপ হৈ আছে, কিন্তু এতিয়াও আচলতে বহু হাতী মাইক্ৰ'চিপ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ কিছু কথা আছে। আৰু আমি যদি চাওঁ এই ঘৰচীয়া হাতীসমূহ, কাৰণ এইটো সঁচা কথা আজি হাতীৰ মালিকসকল অত্যন্ত আচলতে তেওঁলোক যদি দুখ কষ্ট বা দুৰ্দশাত ভুগিব লগা হৈছে, কাৰণ কিয়নো হাতী চৰাবলৈ আজি জংঘল নাই। গতিকে জংঘল অবিহনে আমি যদি উজনি অসমৰ কথা কওঁ বা উত্তৰ পাৰৰ কথা কওঁ, তেওঁলোকে আচলতে অৰুণাচল জংঘলত গৈ হাতী চৰাব লাগে বা হাতী খাদ্যৰ কাৰণে লৈ যাব লাগে। গতিকে এই কথাবোৰ অসম চৰকাৰৰ এটা বিয়াগুম বন বিভাগ আছে। আৰু আমি এতিয়াও কওঁ যে এইখন চৰকাৰৰ এক সাফল্য, কাৰণ এইখন চৰকাৰৰ দিনত 3খনকৈ ৰাষ্ট্ৰীয় উদ্যান হৈছিল, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়া চিকনাজাৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ উপৰিও 19খনতকৈ অধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে অসমত। এই যি ঘৰচীয়া হাতী এই মালিকসকলক যদি অসম চৰকাৰে বন বিভাগে যদি তেওঁলোকে এই বন বিভাগে তেওঁলোকৰ হাতীসমূহ বন বিভাগত ব্যৱহাৰ কৰে, আমি ভাবোঁ যে পৰ্যটনৰ উদ্যোগটো বাঢ়িব। এতিয়াও আমি দেখা যায় যে কাজিৰঙাত যিটো এলিফেণ্ট চাফাৰী হৈ থাকে, সেই এলিফেণ্ট চাফাৰী হাতীৰ এতিয়াও অভাৱ। আৰু এই বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত এলিফেণ্ট চাফাৰীৰ কাৰণে হাতীৰ প্ৰয়োজন। কিন্তু আমি ভাবোঁ এই ঘৰচীয়া হাতীৰ মালিকসকলক চৰকাৰে যদি এটা তেওঁলোকক যদি এনেকুৱা ধৰণৰ এটা জীৱিকাৰ পথ মুকলি কৰি দিয়ে, কাৰণ হাতী এটা পোহা ডাঙৰ কথা নহয়। কিন্তু এনেকুৱাও কথা এতিয়া ওলাইছে যে আম্বানী তাত হাতীবোৰ সুখত থাকিব। অসম কেতিয়াবা আচলতে আমি অসমীয়া মানুহ আমি ভিখাৰী নহয়, আমাৰ নিজৰ স্বাভিমান আছে, আমাৰ হাতীৰ এটা ইতিহাস আছে। গতিকে আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত এটা পদক্ষেপ ল'ব পাৰে যে আমি কেনেধৰণে আচলতে এই হাতীখিনিক ঘৰচীয়া হাতীখিনিক কেনেধৰণে সেই মালিকসকলক আমি তেওঁলোকৰ হাতীসমূহ যে
পোহপাল দিয়াত তেওঁলোকৰ যিটো আৰ্থিক অনাটন আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ আৰু অসমৰ চৰকাৰৰ বন বিভাগটো এটা ৰাজহ দিয়ে বন বিভাগে গতিকে ইচ্ছা কৰিলে বন বিভাগে বহু কাম কৰিব পাৰে অসম চৰকাৰৰ কিন্তু আজিৰ তাৰিখততো আমি যে এই হাতীসমূহ লৈ আমি পৰ্যটনৰ ক্ষেত্ৰতে কিছু কাম কৰিম এই ঘৰচীয়া হাতীসমূহ লৈ বা এই ঘৰচীয়া হাতীসমূহ আমাৰ যিহেতু বনাঞ্চলৰ পহৰাদাৰীটো কাম আহিব পাৰে কাৰণ এনেকুৱা আছে কিছু বনাঞ্চলত পহৰাদাৰীৰ বাবে এই যিটো ঘৰচীয়া হাতী এই ঘৰচীয়া হাতীয়ে সুন্দৰভাৱে আচলতে পেট্ৰলিং কৰিব পাৰে কিন্তু তেনেধৰণেতো বন বিভাগে আজি নিয়োগ কৰা নাই এতিয়া এনেকুৱা ঘটনা আমি দেখিছোঁ যে আজি মানুহৰ যিটো সংঘাত তাক লৈ শেহতীয়া যি হাতী সৰবৰাহ হৈছে এনেকুৱা ধৰণৰ কথা হৈছে ভালেই হৈছে লৈ গৈছে অন্ততঃ হাতীৰ কাৰণে গাঁৱৰ মানুহে আচলতে ৰাতি শুব নোৱাৰে গাঁৱৰ ভঁৰাল নাইকিয়া হৈ গৈছে হাতীয়ে ধান খাইছে কিন্তু এই ঘৰচীয়া হাতী বা বন্যহস্তী এইটোতো পাৰ্থক্য আছে আৰু আমাৰ প্ৰশ্ন এইটো হৈছে যদি অসমৰ পৰা প্ৰকৃততে জামনগৰলৈ হাতী নোযোৱা হ'লে আজি এনেকুৱা ধৰণৰ এটা প্ৰতিক্ৰিয়া নহ'লেহেঁতেন কিন্তু যিহেতু জামনগৰলৈ হাতী গৈ আছে আৰু এই যে ইমানখিনি হাতী গ'ল আজি মই শেহতীয়া যিটো মই জয়মালাৰ যদি কথা কওঁ যিহেতু তামিলনাডুৰ জয়মালাক লৈ অসম চৰকাৰে পদক্ষেপ লৈছে আমি ঘূৰাই আনিম জয়মালাৰ অত্যাচাৰৰ যেতিয়া সেই সময়ত সামাজিক মাধ্যম সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল কিন্তু আজিৰ তাৰিখতো জয়মালাক অসম চৰকাৰে আনিব নোৱাৰিলে গতিকে তেনেকুৱা বহু হাতী আছে আৰু এনেকুৱা কিছুমানো ঘটনা ঘটিছে কিছুমান মানুহৰ নাম নাই যেনেকৈ আজি মাকুমৰ এজন জ্যোতিনগৰৰ নিবাসী তেওঁৰ নাম মুকেশ যোশী তেওঁ নামত গুজৰাটলৈ হাতী প্ৰেৰণ কৰা হৈছে কিন্তু যেতিয়া অনুসন্ধান কৰা গৈছিল মুকেশ যোশী নামৰ মাকুমৰ জ্যোতিনগৰত কোনোৱেই নাই এই মুকেশ যোশী হৈছে জামনগৰ নিবাসী গতিকে এনেকুৱা ধৰণৰ ভুৱা নামতো বহুত এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে কিন্তু এইটো আচলতে কোনে কৰিব এইটো চৰকাৰে এটা তদন্ত কৰিব লাগে আমি এটা এতিয়াও কওঁ যিসকল মধ্যভোগী হাতীৰ সৰবৰাহ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে মই নামকেইটা কৈ দিছোঁ যদি চৰকাৰে আচলতে এটা তদন্ত আৰম্ভ কৰে নিশ্চয় প্ৰকৃত সত্য ওলাব কাৰণ এই এটা আচলতে আমাৰ ইতিহাস আমাৰ এটা সংস্কৃতি আৰু হাতী দাঁতৰ যদি আমি বৰপেটাৰ কথা কওঁ সেই আজিৰ তাৰিখত সেইবোৰ এটা ইতিহাস হৈ গ'ল কাৰণ হাতী দাঁতক লৈ বহু বস্তু আচলতে সেই সময়ত নিৰ্মাণ হৈছিলে বৰপেটাত কিন্তু আজি বৰপেটাৰ সেই গছ মুকুতাৰ যি শিল্প সেই শিল্প আজি নাইকিয়া হ'ল গতিকে এনেকুৱা ধৰণৰ বহু আজি হাতীৰ এক ইতিহাস হৈ গ'ল আৰু এটা আমি কওঁ হাতীক যদি আচলতে গণেশ দেৱতা হিচাপে বহুতেও এতিয়া পূজা কৰে আৰু আমি এটা ঘটনা দেখিছোঁ আমাৰ সৰুকালৰ কথা সেই সময়ত এনেকুৱা আছিলে যে বন্যহস্তী যদি কোনো লোকে মাৰে চৰকাৰে আচলতে তেওঁলোকক পাৰ্মিশ্যন দিছিল দুটা দাঁতৰ ভিতৰত এটা দাঁত তেওঁ লৈ লৈছিল এটা দাঁত চৰকাৰক দিছিল তেনেকুৱা ধৰণৰ এজন চিকাৰী কাৰণ যিহেতু মই চহা জীৱনত ডাঙৰ হৈছিলোঁ সেই অঞ্চলৰ কথা মই মানুহজনৰ নাম এতিয়া পাহৰি গৈছোঁ তেওঁ এনেধৰণে হাতী নিধন কৰি তেওঁ দাঁত সংগ্ৰহ কৰি আছিল কিন্তু এদিন তেওঁ এটা গাহৰি চিকাৰ কৰি গাহৰিক লৈ যেতিয়া তেওঁ আহি আছিল দুইজন ককাই ভাই কিন্তু বন্যহস্তীয়ে তেওঁকে আচলতে মৃত্যু ঘটাইছিল গতিকে এনেকুৱা ধৰণৰ কাৰণ হাতী বহু জ্ঞানী আৰু হাতীক বহুতে আজিৰ তাৰিখত দেৱতা হিচাপে মানে আমি এইটোৱেই অসম চৰকাৰক আহ্বান জনাওঁ এতিয়া যি আচলতে এই হাতী গুজৰাটক অসমৰ হাতী সৰবৰাহ লৈ যি প্ৰতিক্ৰিয়া হৈছে সেই প্ৰতিক্ৰিয়াক চৰকাৰে গুৰুত্ব সহকাৰে লওক কাৰণ এইটোও নহয় অসম কেতিয়াও আচলতে এনেকুৱা নহয় যে ঘৰচীয়া হাতীকেইটাই অসম চৰকাৰে প্ৰতিপাল কৰিব নোৱাৰিব যে আম্বানীৰ বনত্ৰাত থাকিলে হাতীকেইটা মানে ভালকৈ থাকিব পাৰিব কাৰণ এইটো ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে পদক্ষেপ লওক আৰু একে সময়তে যদি চিৰিয়াখানাৰ কথা কওঁ চিৰিয়াখানাৰ পৰাও আচলতে বহু দুষ্প্ৰাপ্য প্ৰাণী বিশেষকৈ গুজৰাটৰ বনতাৰালৈ গ'ল কিন্তু বনতাৰাই এতিয়ালৈকে অসম চৰকাৰৰ চিৰিয়াখানালৈ বিশেষকৈ গুৱাহাটীৰ চিৰিয়াখানালৈ একো দিয়া নাই গতিকে ইও এটা আছে দুৰ্ভাগ্যজনক ঘটনা আমি ভাবোঁ যদি বিনিময় চুক্তি হয় আচলতে দুইখন চিৰিয়াখানাৰ মাজতে আদান প্ৰদান হ'ব পাৰে কিন্তু আজিৰ তাৰিখতো বনতাৰাই গুৱাহাটীৰ চিৰিয়াখানাক একো দিয়া নাই গতিকে এইবোৰ এক দুৰ্ভাগ্যজনক ঘটনা আমি এইটোৱেই অসম চৰকাৰক আহ্বান জনাওঁ অসম চৰকাৰে ঘৰচীয়া হাতী সংৰক্ষণৰ কাৰণে বিশেষকৈ বন বিভাগে এক পদক্ষেপ লওক নহ'লে কিন্তু অসমত ঘৰচীয়া হাতী নাথাকিব